স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তুমি যে আমাৰ লগত আছা, আমাক সকলো প্ৰয়োজনীয় তুমি যোগান ধৰিছা, তাৰ কাৰণে ধন্যবাদ। আমি মিছন ট্ৰিপৰ পৰা নিৰাপদে আহি পালোঁ মণ্ডলীৰ ভাই ভনীসকলে আমাৰ কাৰণে ছেমিনাৰৰ কাৰণে প্ৰাৰ্থনা কৰিছিল আৰু তাৰ ফলস্বৰূপে বহুতে নতুন জন্ম পালে। তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা, যাতে তেওঁলোকে মণ্ডলীত জীৱন যাপন কৰিব পাৰে। আৰু যিসকলে অনেক শ্ৰম কৰিলে তেওঁলোককো তুমি আশীৰ্বাদ কৰা। আৰু আমাৰ মণ্ডলীৰ ভাই ভনীসকলেও প্ৰাৰ্থনা কৰিলে, তাৰ বাবেও প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। আমি যি তাকৰীয়া জাকে গোট খাইছোঁ, প্ৰভু তুমি আশীৰ্বাদ কৰিবা, সকলোৰে মন মুকলি কৰিবা, শাস্ত্ৰীয় বচন বুজি সেইমতে তোমাৰ বাধ্য সন্তান হিচাপে যেন বিশ্বাস জীৱন যাপন কৰিব পাৰোঁ। যিসকলে ব্যস্ততাৰ কাৰণে আহিব পৰা নাই, বা কিছুমানে জ্বৰ নৰিয়া হ'ব পাৰে, কিছুমানে পৰীক্ষিত হোৱাৰ কাৰণেও হ'ব পাৰে, আটাইৰে বাবে প্ৰাৰ্থনা কৰোঁ, তুমি দয়া কৰি তেওঁলোকক সহায় কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।
বাইবেলত সৰু সৰু শিয়ালবোৰে দ্ৰাক্ষালতা দ্ৰাক্ষা বাৰীটো নষ্ট কৰে বুলি লিখা আছে। আৰু সৰু সৰু শিয়াল মানে সঁচা শিয়ালটো কোৱা নাই, পাপ। এই সৰু সৰু পাপবোৰে দ্ৰাক্ষা বাৰীটো হ'ল মণ্ডলী, সেইটো নষ্ট কৰে। আৰু আজি সেই সৰু শিয়ালৰে এটা শিয়ালৰ কথাটো চাব বিচাৰিছোঁ। সেই শিয়ালটোৰ নামটো হ'ল ঈৰ্ষা। ইংলিছত ক'লে জেলাচি, ঈৰ্ষা, হিংসা। এইটো ঈৰ্ষা ভয়ানকতা, ঈৰ্ষাৰ ভয়ানকতা। ঈৰ্ষাটো বহুত ভয় লগা হয়। ই হ'ল বেমেজালি আৰু সকলো কুকৰ্মৰ মূল কৈছে। ঈৰ্ষাটো বেমেজালি আনে আৰু সকলো বেয়া কামৰ গুৰিটো বুলি কৈছে, শিপাটো তাৰ পৰাই আহে কৈছে, ঈৰ্ষাৰ পৰাই সেইটো আহে। জাকব 3:16 চাওক। জাকব 3:16, James chapter 3 verse 16 পঢ়িম। কিয়নো যি ঠাইত ঈৰ্ষা আৰু বিৰোধ থাকে তাতেই দ্বন্দ্ব আৰু আটাই কুকৰ্ম থাকে। বহুত আচৰিত। জেৰুচালেমৰ পাষ্টৰ জাকবে এই কথাটো কৈছিল। ভাই ভনী সকলোলৈ লিখা সময়ত তেওঁ লিখিছে আৰু তেওঁ মণ্ডলীটো নিশ্চয় এইবোৰ শিক্ষাটো দিছিলে। ইয়াতে চাব কি কৈছে, য'ত ঈৰ্ষা থাকে তাত বিৰোধো থাকে, আৰু যদি বিৰোধ থাকে তেতিয়াহ'লে দ্বন্দ্ব, কাজিয়াটো থাকে। আৰু এটা মাত্ৰ বেয়া কাম কোৱা নাই ইয়াতে, আটাই কুকৰ্ম থাকে। যদি ঈৰ্ষা কৰে তেতিয়াহ'লে তাত বিৰোধীও থাকে, বিৰোধ। তাৰপিছত কি থাকে? দ্বন্দ্ব আৰু আটাই বেয়া কৰ্মটো তাত থাকে, তাৰ পৰাই হয় কৈছে ঈৰ্ষা। এতিয়া ঈৰ্ষাটো হ'ল খং, ৰাগ আৰু ক্ৰোধতকৈও বেছি নিষ্ঠুৰ, বহুত ভয় লগা। এতিয়া আমি চাওঁ সিটো পদে 27:4 Proverbs 27 verse 4। সিটো পদে 27:4 সিটো পদে 27:4 পঢ়িম। ক্ৰোধ নিষ্ঠুৰ আৰু খং ঢল পানীৰ নিচিনা, কিন্তু স্ত্ৰী বিষয়ক ঈৰ্ষাৰ আগত কোনে থিয় হ'ব পাৰে? বহুত আচৰিত। ক্ৰোধ নিষ্ঠুৰ কৈছে, ক্ৰোধটো নিষ্ঠুৰ, খঙতকৈও ভয়ানক খংটো ক্ৰোধ বুলি কৈছে। আৰু সেইটো ঢল পানী নিচিনা। বানপানী হ'লে ঢল আহে, ঢৌ ঢৌ ঢল, আৰু এনেকা হৈ আহি খুন্দা মাৰি দিব। আৰু যদি নদী কিনাৰত ঘৰ হয় তেতিয়াহ'লে বালিটো খহি পিনি গৰা খহি ঘৰবোৰ ধ্বংস হৈ যায়। আমি টিভিত দেখিছোঁ অসমত বহুত ঘৰ বাৰী বানপানীৰ সময়ত এইদৰে ধ্বংস হয়। সেইটো ক্ৰোধ আৰু খংটো ঢল পানীৰ নিচিনা কৈছে, ঢৌ, পানীৰ ঢৌ নিচিনা, যেনেকৈ সকলো তছ নছ কৰি পেলাই নষ্ট কৰে সেইদৰে। আৰু স্ত্ৰী বিষয়ক ঈৰ্ষাৰ আগত কোনে থিয় হ'ব পাৰে? সেইটো বহুত ভয় লগা। খং বা ক্ৰোধে নষ্ট কৰে। তাৰপিছত ঈৰ্ষাই কি কৰে কৈছে, ঈৰ্ষা হ'ল এক শয়তানৰ ফল আৰু ঐশ্বৰিক জ্ঞান নহয়। ঈৰ্ষা, ঈৰ্ষা শব্দটোৱে বুজি পাইছে না চবে?
ঈৰ্ষা হিংসা আনৰ ভালটো চাবনৰে চকু চৰহা বুলিও কয় নহয়। আনে ভালকৈ যদি চলিছে তেতিয়া বেয়া পায়, আনৰ যদি উন্নতি হৈছে তেওঁ বেয়া পায়, ঈৰ্ষা। সেই ঈৰ্ষাটো শয়তানৰ এটা ফল কৈছে। এইটো ঈশ্বৰৰ পৰা অহা জ্ঞান নহয়। জাকোবলৈ আকৌ যাওঁ, জাকোব 3 অধ্যায়। জাকোব 3 অধ্যায়ত আকৌ চাওঁ, 3 অধ্যায় 14 পৰা 17লৈকে, 14 পৰা 17 পদলৈকে। তিনি অধ্যায় 14 পৰা পঢ়িম। কিন্তু তোমালোকৰ হৃদয়ত যদি তিতা ঈৰ্ষা আৰু বিৰোধ থাকে, তেন্তে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিবা আৰু মিছাও নকবা। এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক। কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতে দ্বন্দ্ব আৰু আটাই কৰ্ম থাকে। কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে সুচী, পাছে শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু অকপট। ধন্যবাদ। ইয়াতে চাওকচোন, ঈৰ্ষাটো শয়তানৰহে ফল, এইটো ঈশ্বৰৰ পৰা নহয়। ইয়াতে কি কৈছে, তোমালোকৰ হৃদয়ত যদি তিতা থাকে। তিতা, এদিন চিমন মায়াবীক পিতৰে গালি দিছিলে, তুমি তিতা পিত্ত, ঈশ্বৰৰ লগত তোমাৰ একো সম্পৰ্ক নাই। এতিয়া তিতা মনৰ মানুহ থাকে। স্বাভাৱিকতে সকলো মানুহৰ মনটোৱে তিতা। ঈশ্বৰক নোপোৱাৰ আগতো অতি ভয়ানক তিতা। ঈশ্বৰক পোৱাৰ পিছতো তিতা মনৰ মানুহ হ'ব নালাগে। ইয়াতে কৈছে বাইবেলে, তোমালোকৰ হৃদয়ত যদি তিতা থাকে, ঈৰ্ষা থাকে আৰু বিৰোধ থাকে, ভালৰ বিৰোধ, তাৰপিছত তেতিয়াহ'লে সত্যৰ বিৰুদ্ধে অহংকাৰ নকৰিবা আৰু মিছাও নকবা কৈছে। তিতা যদি আছে, ঈৰ্ষা যদি আছে, বিৰোধ যদি আছে, তেতিয়াহ'লে সত্যৰ এগেইনষ্টত অহংকাৰ নকৰিবা আৰু মিছাও নকবা। 15 পদত কি কৈছে, এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়। সেইটো ওপৰৰ পৰা নামি অহা মানে ঈশ্বৰৰ পৰা অহা জ্ঞান নহয়। সেইবোৰ কোনবোৰ? তিতা, ঈৰ্ষা, বিৰোধ, এইবিলাক ঈশ্বৰৰ পৰা নাহে। সেইটো ক'ৰ পৰা হৈছে তেতিয়াহ'লে? এইটো ওপৰৰ পৰা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, পৃথিৱীৰ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক। এইটো শয়তানৰ হয়, ঈশ্বৰৰ নহয়। 17 পদত কি ক'লে? 16 পদত, কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতে দ্বন্দ্ব আৰু আটাই কুকৰ্ম থাকে। আমি অথনিও পঢ়িছিলোঁ। এতিয়া ঈৰ্ষা যদি থাকে, তাত বিৰোধী হ'ব। বিৰোধী হ'লে কাজিয়া হ'ব, আৰু কাজিয়া হ'লে আটাইবোৰ বেয়া কৰ্মটো তাৰ পৰা আহিব। সেইটো বহুত ভয় লগা। এতিয়া ওপৰৰ পৰা অহাটো কেনেকুৱা? ওপৰৰ পৰা অহা মানে ঈশ্বৰৰ পৰা অহা জ্ঞানটো কেনেকুৱা? 17 পদত আছে। কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমত কি কৈছে? সুচী, হলি বা পবিত্ৰ। ঈশ্বৰৰ পৰা অহা জ্ঞানটো প্ৰথমতে পবিত্ৰ, দ্বিতীয়তে শান্তিযুক্ত, তৃতীয়তে ক্ষান্ত স্বভাৱী। এতিয়া যদি ঈশ্বৰৰ পৰা অহা জ্ঞানটো পাইছে, তেতিয়াহ'লে সি সুচী হ'ব, পবিত্ৰ হ'ব। যদি পবিত্ৰ হয়, তেতিয়াহ'লে শান্তিযুক্ত হ'ব।
আৰু যদি শান্তি হয় তেতিয়াহ'লে যিজনে ঈশ্বৰৰ শান্তিটো পাইছে, যিজনে ওপৰৰ পৰা অহা জ্ঞানটো পাইছে, তেতিয়াহ'লে তেওঁ কোমল স্বভাৱী বা শান্ত স্বভাৱী হ'ব। এতিয়া প্ৰথমতে শান্ত স্বভাৱী, আৰু কি কৈছে? কোমল স্বভাৱী হ'ব সি, দয়া আৰু উত্তম ফলেৰে পৰিপূৰ্ণ হ'ব। এতিয়া প্ৰথমটো চাব, ওপৰৰ পৰা অহা জ্ঞান। কেতিয়াবা সিটো প্ৰদেশত প্ৰজ্ঞা মানে যীশুক বুজাইছে, জ্ঞান মানে যীশুক বুজাইছে। যিজনে জ্ঞানক ঘীন কৰে সি নিজ প্ৰাণক ঘীন কৰে, আৰু সেইজনৰ প্ৰাণ বিনষ্ট হ'ব বুলিও কৈছে। যিজনে জ্ঞানক ভাল পায় তেওঁ নিজ প্ৰাণকো ভাল পায়, এনেকুৱা আছে। ইয়াতে ওপৰৰ পৰা অহা যিটো জ্ঞান, সেইটো যদি পায় তেতিয়াহ'লে প্ৰথমটো পবিত্ৰ হ'ব, দ্বিতীয়তে শান্তি পাব, তৃতীয়তে ক্ষান্ত হ'ব, মানুহটো উতলা পানীৰ নিচিনা নহয়। কেতিয়াবা লক্ষ্য কৰিছেনে? অবিশ্বাসী মানুহে বিশ্বাসীসকলৰ ফেলোশ্বিপত থাকিলে ইফালে অলপমান সিফালে অলপমান কিবা শহাপহু নিচিনা কাণটো থিয় হৈ কিবা ধৰণৰ হৈ থাকে, উতলা পানীৰ নিচিনা। উতলা পানীটো উতলি থাকে। সেইটো কিন্তু ওপৰৰ পৰা অহা জ্ঞানটো পালে সি পবিত্ৰ হ'ব। তাৰপিছত শান্তি পাব। শান্তি পালে স্বভাৱটো ক্ষান্ত নম্ৰ হ'ব। তাৰপিছত কোমল স্বভাৱী হ'ব আৰু দয়াটো থাকিব তেওঁৰ লগত। তাৰপিছত কি থাকিব? উত্তম ফলেৰে পৰিপূৰ্ণ হ'ব। উত্তম ফলটো কি? শান্তি, প্ৰেম, চিৰসহিষ্ণুতা, মংগল ভাৱ, ইন্দ্ৰিয় দমন, এইবিলাক আহিব এতিয়া। তাৰপিছত কপটীয়া নহ'ব। ওপৰত হাঁহি হাঁহি কিবা এটা কয়, পেটৰ ভিতৰৰ আন এটা থয়, এনেকুৱা নহয়। ওপৰৰ পৰা অহা জ্ঞানটো যিজনে পায়, যিজনে যীশুক পায়, সেইজনৰ তেনেকুৱা নহয়। আচল অৰ্থত সেই জ্ঞান, সেই প্ৰভু, সেই ঈশ্বৰক পালে সেই তলৰখিনিটো হ'ব। কি হ'ব? পবিত্ৰ হ'ব, শান্তিযুক্ত হ'ব, ক্ষান্ত স্বভাৱী হ'ব, কোমল স্বভাৱী হ'ব, দয়াটো থাকিব তেওঁৰ, উত্তম ফলেৰে ফলৱান হ'ব, সন্দেহ নাথাকিব আৰু কপটীয়া নহ'ব। সেইটো বাইবেলে কৈছে। তাৰপিছত ঈৰ্ষাটো কি? ঈৰ্ষা হ'ল এক আন্ধাৰৰ কৰ্ম। ঈৰ্ষা, আনক কৰা ঈৰ্ষাটো এইটো আন্ধাৰৰ কৰ্ম। আন্ধাৰৰ কৰ্ম মানে, আন্ধাৰ মানে বাইবেলত বহুত সময়ত শয়তানক বুজায় আন্ধাৰ। আন্ধাৰে কি কৰ্ম কৰিব পাৰে? সেই সঁচা আন্ধাৰটো সেইটো নহয়। শয়তানক আন্ধাৰ বুলি বুজে। সেই শয়তানে অনেক মন্দ কৰ্ম কৰিব পাৰে। পোহৰ মানে ঈশ্বৰ। পোহৰে সদায় ভালটোহে কৰে, আমাৰ কাৰণে বেয়াটো নকৰে। সেইটো এতিয়া আন্ধাৰৰ কৰ্মবোৰ কি কি হয়? আমি প্ৰায়ে ষ্টাডি কৰি থাকোঁ আন্ধাৰৰ কামটো কি, কিন্তু সেইবোৰহে মানুহে বেছি ভাল পায়। পৰিত্ৰাণ পোৱাৰ পিছতো সেইটোহে ভাল পায়। আকৌ মানুহৰ স্বভাৱটো বিপৰীত, ঈশ্বৰৰ বিপৰীত যাবলৈ সদায় বিচাৰে। ৰোমিয়া 13:13 Romans 13 chapter 13 verse 13 পঢ়ে। ৰংগৰক আৰু মত্ততা, লম্পটতা আৰু কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ। সেইবোৰ আন্ধাৰৰ কৰ্ম, সেইবোৰ শয়তানৰ কৰ্ম, আৰু যিটো সঁচা নহয় তাত ভয়ানক হুলস্থুল।
হুলস্থুলৰ দ্বাৰাই মিছাটোকে সঁচা 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 বুলি এনেকে সঁচা বনাব বিচাৰে। যিকোনো মিছাটো হুলস্থুল বেছি। আপোনালোকে লক্ষ্য কৰক, খ্ৰীষ্টীয় সমাজ বুলি কোৱাটো খ্ৰীষ্টিয়ান বিশ্বাসীবিলাকৰ মাজতো যদি মিছা হয় হুলস্থুলটো বেছি হ'ব। ঈশ্বৰক হালেলুয়া প্ৰেইজ দ্য লৰ্ড বুলি ক'লেও যায়, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। কেলে ইমান ক'ব লাগে? আমাৰ ঈশ্বৰটো কাণ কলা নহয় নহয়। কাণ কোনে বনাইছে বুলি কৈছে? যিজনে কাণ বনালে সেইজন নুশুনিবনে? যিজনে চকু বনালে তেওঁ নেদেখিবনে বুলি কৈছে। গুপুতে থকা ঈশ্বৰৰ আগত গুপুতে দুৱাৰ বন্ধ কৰি প্ৰাৰ্থনা কৰা, তেতিয়া গুপুতে থকাজনে তোমালোকক আশীৰ্বাদ কৰিব। চাব, হুলস্থুল একেবাৰে ঢোল পেঁপা বজাই মিছাটো সঁচা বনাবলৈ চেষ্টা কৰে। সেইবোৰ নকৰি কৈছে ইয়াতে ৰং ৰস মত্ততা, আচৰিত। তাৰপিছত লম্পটতা, এইবিলাক বেয়া কথা। কামাভিলাষ, কামযোগ অভিলাষ, কামাভিলাষ, বেয়া কৰ্মৰ প্ৰতি লোভ, পাপ, ব্যভিচাৰ, তাৰপিছত বিবাদ, ঈৰ্ষা বুলি কৈছে। চা, এতিয়া এইবোৰ নকৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ হওক, সেইবোৰ শয়তানৰ। এতিয়া সেইবোৰ বা এইবোৰ নকৰি দিন মানে ঈশ্বৰৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ হওক, পোহৰৰ শিষ্টাচৰণ কৰোঁ হওক, ভাল আচৰণ, শিষ্টাচৰণ, সেইটো কৈছে। আমি বিশ্বাসীবিলাকক কৈছে, এইটো অলৰেডি পৰিত্ৰাণ পোৱা মানুহবিলাককহে কৈছে। গালাতিয়া 5 অধ্যায় 20-21 পদটো চাওকচোন। গালাতিয়া 5 অধ্যায় 20-21 পদ পঢ়ে। দেৱপূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, সংগ্ৰাম, বিৰোধ, বিভেদ, নানামত, অসূয়া, মত্ততা, ৰংগৰস আৰু এইবোৰৰ নিচিনা আৰু আন কাৰ্য, এই সকলোৰে বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ, যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ নাপাব। ভয় লগা প্ৰিয়সকল, বহুতে পৰিত্ৰাণ পাইছোঁ বুলি কৈছে, কিন্তু আচৰণটো হ'লে সেই আন্ধাৰৰ নিচিনাই আছে, সলনি হোৱা নাই। হয় নতুন জন্ম পায়ো অবৈধ জীৱন যাপন কৰি আছে, নহয় নতুন জন্মই পোৱা নাই। এই দুটাৰ এটা হ'ব লাগিব। হয় পোৱাই নাই, নহয় পায়ো অবৈধ হৈ আছে, শান্তিটো নাপাব তেতিয়া। এতিয়া ঈশ্বৰক জানো, পৰিত্ৰাণ পালোঁ বুলি কোৱাৰ পিছতো এই জণ্ডিছ হ'লে জাৰিলেহে ভাল হয় বুলি জাৰা তাত যায়। বিহলঙি ঢেকীয়া ঝাৰে। সৰ্বোপৰি জনা ঈশ্বৰক বিশ্বাস কৰিব পাৰিছেনে নে নাই নাজানো। সেই ঈশ্বৰে বিজ্ঞান দিছে, ডাক্তৰী বিজ্ঞান দিছে, অনেক মেডিচিন সৃষ্টি কৰিছে, যাৰা ফুকাটো কৰিবলৈ দৰকাৰ নাই। ডাক্তৰে নোৱাৰিলে সেই প্ৰাৰ্থনা কৰিবলৈ ঈশ্বৰে উপায় দিব। এলোপেথিক, আয়ুৰ্বেদিক, হোমিও, এছ'পেথিক বুলিও কয়, জড়িবুটি ঢেৰ আছে, উপায় দিব ঈশ্বৰে।
মই কেতিয়াবা বহুত দুখ পাওঁ, কিন্তু কেতিয়াবা নাজানি পিনি কৰিব পাৰে কিছুমানে বিশ্বাসটো দুৰ্বল হোৱাৰ কাৰণে মই কাকবা নিন্দা কৰি কোৱা নাই, মোকেই কৈছে বুলিও কিছুমানে কয়। মই নাজানোৱে কথাটো আপুনি কৰিছে না কৰা নাই, জেনেৰেল কথাটো কৈছোঁ। মই এদিন সঁচাকৈ মই দেখিছোঁ, দূৰৰ কথা, ইয়াত নহয় আৰু, ক'ত যায়, ক'ত গৈছিলে, জণ্ডিছ হৈছে সেইকাৰণে সেই কবিৰাজৰ তাত গৈ জাৰিছোঁ বুলি। তেতিয়া মই বহুত দুখ পাইছোঁ, ইমান ঈশ্বৰৰ বাক্য শুনাটো কি হ'ল, বিশ্বাসী বুলি কোৱাটো কি হ'ল। কিন্তু এতিয়া দেখিছোঁ তেওঁলোকৰ বিশ্বাসটো সঁচা নহয়, লতৰ পতৰ হৈ নাই, এতিয়া ফেলোশ্বিপত নাই। এতিয়া ইয়াতে দেৱতা পূজা কৰা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, কাজিয়া, ঈৰ্ষা, সংৰাগ, বিৰোধী, বিভেদ, এইটো এটা পাৰ্টি, এইটো এটা পাৰ্টি। তাৰপিছত নানা মত, মোৰ মতে বাইবেলৰটো এনেকাহে হ'ব লাগিছিলে, বাইবেলৰ এনেকাহে হ'ব লাগে, নিজৰ ডক্ট্ৰিনটো তেনেকুৱা বহুত মানুহ ওলাইছে এতিয়া। আমাৰ মাজৰ পৰা তেনেকুৱা হোৱা উচিত নহয়। কেতিয়াবা হ'বগৈ পাৰে, মই ক'ব নোৱাৰোঁ। এতিয়াতো বহুত জাগাত ওলাই গ'ল। বাইবেলটো নিজৰ লাভৰ কাৰণে ব্যৱহাৰ কৰে। যেতিয়া নিজৰ লাভটো নহ'ল, তেতিয়াহ'লে বাইবেলৰ কথাটোও নলয়। এইটো বহুত ভয়ানক হয়। বাইবেলেহে আমাক ব্যৱহাৰ কৰিব লাগে, আমি বাইবেলক ব্যৱহাৰ কৰিব নোৱাৰোঁ। ঈশ্বৰেহে আমাক ব্যৱহাৰ কৰিব, ঈশ্বৰক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। নিজৰ লাভৰ কাৰণে, নিজৰ পেটৰ কাৰণে বাইবেলটো ব্যৱহাৰ কৰে, ঈশ্বৰক ব্যৱহাৰ কৰে। সেইটো কেতিয়াও হ'বলৈ নিদিব, ঈশ্বৰে নিদিয়ে। এতিয়া অসূয়া, মত্ততা, ৰংগৰক বহুত কথা ইয়াতে আছে। এইবোৰৰ নিচিনা আন কাৰ্য আৰু বহুত আছে কৈছে। এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, পৌলে কৈছিলে এইটো গালাতিয়া মণ্ডলীবিলাকক। গালাতিয়া বুলি কওঁতে গুৱাহাটী বুলি কোৱা নিচিনা, গুৱাহাটীত কেইবাটাও মণ্ডলী থাকিব পাৰে। এটা মণ্ডলী নহয়, এইটো গালাতিয়া এটা অঞ্চল। গুৱাহাটী ক'লে ক'ত ঢেৰ জাগা আছে তেনেকুৱা। এতিয়া এই সকলোৰ বিষয়ে আগতে কৈছিলে, তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ, যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ নাপাব, ঈশ্বৰৰ ৰাজ্যত যাব নোৱাৰিব। যদি সঁচাকৈ ঈশ্বৰক মৰম কৰে, ঈশ্বৰক জানিছে, পৰিত্ৰাণ পাইছে, সেইটোতো কৰিব নোৱাৰে। আৰু যদি এইদৰে কৰে তেতিয়াহ'লে অধিকাৰ নাপাব, স্বৰ্গ নাযাব, সেইটো কৈছে। বাইবেলে স্পষ্টকৈ কৈছে, কোনো খেলি মেলি, শুনা নুশুনা, ছায়া মায়া তেনেকৈ কোৱা নাই, বহুত ক্লিয়াৰ। নিজে ভুল কৰি যেতিয়া নৰকত যাব, তেতিয়া ঈশ্বৰক দোষী কৰিব নোৱাৰে, স্পষ্টকৈ লিখা আছে। ঈৰ্ষা হ'ল এক মানসিকতাৰ চিন। ঈৰ্ষা কৰাটো মানসিকতা, আত্মিকৰ নহয়। মানসিক মানুহ, ঈশ্বৰক নাজানা মানুহৰহে কাম কৈছে। প্ৰথম কৰিন্থিয়া 3:3 3:3 পঢ়িম। কাৰণ তোমালোক এতিয়াও মানসিক হৈ আছা, কিয়নো তোমালোকৰ মাজত ঈৰ্ষা, বাদ বিবাদ থকাত তোমালোক মানসিক নোহোৱানে? আৰু মানুহৰ দৰে আচাৰ ব্যৱহাৰ নকৰানে? এতিয়া
পৌলে কৰিন্থিয়া মণ্ডলী মানুহবিলাকক গালি দিছিলে কি বুলি মাংসিক মানে পৰিত্ৰাণ নোপোৱা মানুহ মাংসিক পৰিত্ৰাণ পোৱাৰ পিছত আত্মিক হয় কেলে কয় ঈশ্বৰৰ আত্মাটো আমাৰ হৃদয়ত আহিলে আত্মাৰ পৰিচালনাৰহে আমি জীৱন যাপন কৰোঁ মাংসিক নহয় কিন্তু তেওঁবিলাকক কেলে গালি দিব লগা হৈছিলে সেই মণ্ডলীত কৰিন্থিয়া মণ্ডলীত ঈৰ্ষা কাজিয়া দল ভেদ কোনোবাই মই আপল্লৰ কোনোবাই মই পৌলৰ বুলি পাষ্টৰটোকে বগাই লৈছে আকৌ কোনোবাই কৈছে নাই বোলে আমাৰ যীশুহে হয় এই বাদ দিয়কহে তোমালোকৰটো আমাৰটো স্বয়ং প্ৰভু যীশু আকৌ কোনোবা কৈছে নহয় বোলে যীশুৰ শিষ্যবিলাকৰ মাজত প্ৰধান পিতৰৰ পাৰ্টি হয় আমি এইদৰে হৈছিলে এতিয়াও হ'ব পাৰে মই আমুক পাষ্টৰকহে ভাল পাওঁ মই আমুক পাষ্টৰকহে ভাল পাওঁ মই আমুক প্ৰচাৰকৰহে শিক্ষাটো শুনিবলৈ ভাল পাওঁ ইয়াৰটো একেবাৰে শুনিবলৈ মন নাই এনেকুৱা হৈ যাব পাৰে এইটো মাংসিক আত্মিক নহয় কৈছে সেইটো এটা চাওক বাইবেলটো পঢ়ি আমি পঢ়িলো এতিয়া তোমালোক এতিয়াও মাংসিক হৈ আছা কিয় কাৰণটো তোমালোকৰ মাজত এতিয়াও ঈৰ্ষা কাজিয়া হৈ আছে সেইকাৰণে মাংসিক নহয়নে আৰু মানুহৰ দৰে আচাৰ ব্যৱহাৰ নকৰা নে মানুহ মানে পৰিত্ৰাণ নোপোৱা মানুহ তেওঁবিলাকেহে এইদৰে কৰে তোমালোকেও এইদৰে কৰিছা তোমালোক এতিয়াও মাংসিক এইদৰে গালি দিব লগা হৈছিলে ঈৰ্ষা ঈৰ্ষাই শাৰীৰিক নৰিয়াত পেলায় এতিয়া বহুতে ভাবে কাৰোবাক হিংসা কৰি বেয়া পায় ঈৰ্ষা কৰি হানি কৰিব বুলি নহয় আপোনাক যদি কোনোবাই ঈৰ্ষা কৰে আপোনাৰ বিৰুদ্ধে অনেক কথা কয় ষড়যন্ত্ৰ কৰে আপোনাক একো কৰিব নোৱাৰে কিন্তু আপুনি নিজে কাৰোবাক যদি ঈৰ্ষা কৰিছে খুলি খুলি হৃদয়টো খাই থাকিব আৰু সেইটোৱে আপোনাক নৰিয়া কৰি পেলাব শৰীৰতো নৰিয়া কৰিব পাৰে আত্মাও নৰিয়া হৈ যাব আপোনাৰ যদি সেইটো হয় সেইটোৱে খুলি খুলি খাই থাকিব সেইটো পদেশ 14:30 পদ ঈৰ্ষাটোৱে হাৰ্দিটোকে ক্ষয় কৰিব পাৰে কৈছে খহাই নিব পাৰে হাৰ্দিটো বহুত ভয় লগা বাইবেলে কৈছে সেইটো পদেশ 14:30 পদ Proverbs chapter 14:30 পঢ়িম শান্ত মন শৰীৰৰ জীৱন স্বৰূপ কিন্তু ঈৰ্ষা হাড়ৰ ক্ষয় স্বৰূপ ঈৰ্ষা কৰি থাকিলে হিংসা কৰি থাকিলে কাৰোবাৰ হানি কৰিবৰ কাৰণে তেতিয়াহ'লে আপোনাৰ হাড়টো ক্ষয় হৈ যাব বাইবেলে কৈছে মানে কি ঈশ্বৰে কৈছে ঈৰ্ষাই আত্মিক বৃদ্ধিত ব্যাঘাত জন্মায় ঈৰ্ষাটোৱে আপোনাৰ আত্মিক জীৱনত বাঢ়িবলৈ বলৱান হ'বলৈ নিদিয়ে বাধা দিয়ে আপুনি যদি কাৰোবাক ঈৰ্ষা কৰি আছে আনৰ বিৰুদ্ধে কুকল্পনা কৰি আছে হানি কৰিবৰ কাৰণে এইটো তেওঁক একো কৰিব নোৱাৰে আপুনি নিজে হ'ব তাৰ উদাহৰণ বাইবেলত বহুত আছে বাধা জন্মায় প্ৰথম পিতৰ 2:1-2 পদ ফাৰ্ষ্ট পিটাৰ chapter 2 verse 1-2 প্ৰথম পিতৰ 2:1-2 পদ পঢ়িম এতেকে প্ৰভু যে অনুগ্ৰহশীল তাৰ যদি তোমালোকে আশ্বাস পালা তেন্তে সকলো হিংসা সকলো কপট অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি
নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়া কৰা। এতিয়া ঈশ্বৰক যদি অনুগ্ৰহশীল দয়ালু বুলি যদি সোৱাদটো পাইছা, যদি পালা, তেনেহ'লে হিংসাটো, ছলটো, কপটীয়া স্বভাৱটো, অসূয়াটো, আনৰ বিৰুদ্ধে বকি থকা কথাবোৰ দূৰ কৰি, 5টা আছে ইয়াতে, 5টা বিষয়, সেইবোৰ এৰি পিনি নতুনকৈ জন্মা কেঁচুৱাটোৰ দৰে মাকৰ গাখীৰটো বিচাৰিব লাগে কৈছে। মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়া কৰা, তাৰমানে মিহলি হোৱাও আছে, নোহোৱা হ'লে নকলেহেঁতেন। পিয়ৰ গাখীৰ নাখালে এইটো বেমাৰ হৈ যায় কেঁচুৱাবিলাকেও। পাউডাৰ গাখীৰ খোৱাবিলাকেও সলনি কৰি কৰি খুৱাই থাকিলে কেঁচুৱাটো বেমাৰ হৈ যায় কৈছে। আজিকালি বহুত আধুনিক বিজ্ঞানে ভাল ভাল কেঁচুৱাৰ কাৰণে পাউডাৰো যুগুত কৰিছে। কিছুমান সেইবোৰ খুৱাই খুৱাই বহুত হেল্ডি ল'ৰা ছোৱালীটো হয়। সেইদৰে আত্মিক জীৱনত ঈৰ্ষা, বাদ বিবাদ, বিৰোধ, কাজিয়া, তিতামন এইবিলাক থাকিলে আত্মিক জীৱনত পাৰিব নিদিয়ে। সেইবোৰ এৰি পিনি যেনেকৈ কেঁচুৱাই মাকৰ গাখীৰ বিচাৰে, আমি পৰিত্ৰাণ পোৱাবিলাকে আত্মিক গাখীৰ বাইবেলৰ কথাটোহে বিচাৰিব লাগে কৈছে। নিজেও পঢ়িব লাগে, ফেলোশ্বিপবিলাকত ঈশ্বৰৰ বাক্যটো শুনিব লাগে। এতিয়া ঈৰ্ষাৰ উদাহৰণসমূহ বাইবেলত বহুত উদাহৰণ আছে, ঈৰ্ষা কৰা। আৰু ঈৰ্ষা কৰোঁতাবিলাকৰ কি হ'ল, যাক ঈৰ্ষা কৰিছিলে সেই মানুহটো কি হ'ল, বহুত উদাহৰণ আছে। এতিয়া বাইবেলত আমি চালে দেখিবলৈ পাওঁ, আদি পুস্তক 4 অধ্যায়টো চাওক। আদি পুস্তক 4 অধ্যায় 4-5 পদ পঢ়িম। আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পহু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে, কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰ হ'লে গ্ৰহণ নকৰিলে। তাতে কয়িনৰ অতিশয় ক্ৰোধ হ'ল আৰু তেওঁৰ মুখো আমন্ত্ৰিমন হ'ল। এতিয়া 2 ভাই ককাই উৎসৰ্গ কৰিলে। এতিয়া হেবলে নিজৰ জাকৰ পৰা আনি কেইটামান ভেড়া উৎসৰ্গ কৰিলে, তেজ উৎসৰ্গ কৰিলে, তেল উৎসৰ্গ কৰিলে। এতিয়া ঈশ্বৰে সন্তুষ্ট হৈ তেওঁ গ্ৰহণ কৰিলে। আৰু কয়িনেও নিশ্চয় ভাল ভাল ফল মূল আনি উৎসৰ্গ কৰিছিল, কিন্তু তেওঁৰ বিশ্বাস নাছিলে। সেইটোৰ কাৰণে তেওঁ গ্ৰহণ নকৰিলে। ইয়াতে যদি আমি বাইবেলত চাওঁ, এই মাটিটো হাৱে পোৱা হয়, মাটিটো হাও দিছিলে ঈশ্বৰে, আৰু সেই মাটিৰ পৰা উৎপন্ন হোৱা ফল কয়িনে উৎসৰ্গ কৰিছিল। তাত তেজ নাই, বিশ্বাসো নাই। তেজ উলিওৱা নহ'লে পাপ মোচন নহয় কৈছে। তেওঁ মাক বাপেকৰ পৰা ঈশ্বৰৰ কথাটো শুনিলেও বুজি নাপালে, কিন্তু হেবলে বুজি পাইছিল। এইদৰে তেওঁতো গ্ৰহণ কৰিলে, কিন্তু কয়িনৰটো ৰিজেক্ট কৰিলে। সেইকাৰণে তেওঁ বহুত খং উঠিছিলে কৈছে, আমন-জিমন। তাৰপিছত ভায়েকক ঈৰ্ষা কৰিলে, তাৰটো হ'লে গ্ৰহণ কৰিলে, মোৰটো হ'লে গ্ৰহণ নকৰিলে। সেইকাৰণে ঈশ্বৰে কৈছিলে, তুমি কিয় আমন-জিমন কৰিছা? তুমি ভাল কৰিলে তোমাকো জানো গ্ৰহণ কৰা নহ'ব? পাপে তোমালৈ বাট চাই আছে, তুমি নিজকে দমন নকৰিলে পাপে তোমাক পাব। ঈশ্বৰে ৱাৰ্ণিং দিছিলে। এতিয়া আকৌ আদি পুস্তক 37 অধ্যায়, জেনেচিছ 37 verse 5 আৰু 11। 37 অধ্যায়
5 পদ আৰু 11 পদ পঢ়িম। পাছে যোসেফে সপোন দেখি তাৰ ককাইবিলাকক ক'লে, ইয়াতে সিবিলাকে তেওঁক আগতকৈ অধিক ঘিণ কৰিলে। 11 পদ। তাতে তেওঁৰ ককাইবিলাকে তেওঁক অসূয়া কৰিলে, কিন্তু বাপেকে হ'লে সেই কথা মনত ৰাখিলে। এতিয়া হেবল আৰু কয়িনৰ কথা ইমানেই খং উঠিলে, ঈৰ্ষা কৰিলে, সেইকাৰণে ভায়েকক মাৰি পেলালে। তেওঁ নিজক দমন কৰিব লাগিছিলে, পাপেহে তাক পালে আৰু সেইদৰে তেওঁ হাৱে পালে। আৰু এতিয়া ইয়াত কি কৈছে, আমি যিটো পঢ়িলোঁ, যোসেফে সপোন দেখিছিলে আৰু সেই সপোনটো কি আছিলে আমি জানো। পথাৰত আছিলোঁ বোলে, 11টা তোমালোকৰ 11টা ধানৰ মুঠিটো মোৰ মুঠিত আহি পিনি সেৱা কৰিলে বুলি। এই সপোনৰ কথা শুনি তাৰ মানে তই ৰজা হবি, আমি তোৰ চৰণত সেৱা কৰিব লাগিব। আগতকৈ বেছি ঘিণ কৰিলে কৈছে, বেছি বেয়া পালে। তাৰপিছত 11 পদত তাতে তেওঁৰ ককাইবিলাকে তেওঁ অসূয়া কৰিলে, কিন্তু বাপেকে হ'লে সেই কথা মনত ৰাখিলে কি আৰু আন এটা সপোন দেখিছিল। সেই সপোনটো কি আছিলে, 11টা তৰা জোন বেলি মোৰ ওচৰত আহি সেৱা কৰিছিলে। তেতিয়া বাপেকে ধমকি দিছে, তই কি দেখিছ, তোৰ মাৰো আৰু ময়ো তোৰ চৰণত গৈ সেৱা কৰিম নেকি বুলি গালি দিলেও মনত ৰাখিছে এইটো কথাটো বাপেকে। কিন্তু ককাইবিলাকে আগতকৈ আৰু বেছিহে ঘিণ কৰিলে। তাৰপিছত কি কৰিছিলে আমি জানো, তেওঁ বিক্ৰী কৰি দিলে। ইমান কান্দিছিলে, প্ৰথমত কি কৰিছে, তাক মাৰি পেলাই দেউতাক কম কোনোবা হিংসক জন্তুৱে খালে বুলি। তাৰপিছত ডাঙৰ ককায়ে কৈছে, সি আমাৰ ভাই হয়, আমাৰ মঙহৰো মঙহ, তেজৰো তেজ, ভাইক মাৰি আমাৰ কি লাভ হ'ব, এই বুলি বলা আমি তাক খালত পেলাই থৈ দিম। বচাবলৈ চেষ্টা কৰিছে, পানী নাইকিয়া খালত পেলাই থৈ দিলে। তাৰপিছত ৰুবেনে ক'ৰবা এনেকৈ ভেড়া চৰাই কিবা কামত গৈছিলে হ'বলা। সেই সময়তে ইছমাইলীয়াবিলাকে আহিলে, বেপাৰীকেইটা ধূনা এটা কিবা কিবি বস্তু লৈ মিছৰ দেশত যাবলৈ। তাৰপিছত তাক মাৰি কি লাভ হ'ব, বলা বিক্ৰী কৰি দিম বুলি 30 আধলিত বিক্ৰী কৰি দিলে। তাৰপিছত তাত গৈ তেওঁ কিমান কাকুতি মিনতি কৰিলে, কান্দিলে, তথাপি নামানিলে, বিক্ৰী কৰি দিলে। বেলেগ দেশত না ভাষা জানে, না চহৰটো আগত দেখিছিলে, মস্ত মস্ত ঘৰ, তাতে গৈ বেপাৰীবিলাকে আকৌ বিক্ৰী কৰি দিলে। তাৰপিছত যি কেপ্টেইন চাহাবৰ ঘৰত বিক্ৰী কৰিছিলে, ঈশ্বৰে আশীৰ্বাদ কৰাৰ কাৰণে সেই ঘৰত বহুত উন্নতি হৈ গ'ল। তেতিয়া আকৌ সেই মালিকে, কেপ্টেইনে কি কৰিলে, গোটেই ঘৰৰ দায়িত্বটো তাক দিলে। আকৌ কেপ্টেইনৰ ঘৈণীয়েকটো দুষ্ট আছিলে বোলা, মোৰ লগত শুবা বুলি সদায় কয়। একদিন চোলাত ধৰিলে, পলাই গ'ল যোসেফে। গোটেইটো মোক দিছে, আপোনাকহে দিয়া নাই, আপুনি প্ৰভুৰ ভাৰ্যা। এনে দুষ্ট ঈশ্বৰৰ আগত মই কৰিব নোৱাৰোঁ। আকৌ সেই দুষ্ট তিৰোতাই কি কৰিলে, চোৱা মোক সহামতা কৰিবলৈ আহিছিলে সেই ইব্ৰিয়াটো, মই চিঙৰি দিলোঁ, কাপোৰটো খুলি পিনি পলাই গ'ল। মালিকে ইমানেই খং উঠিলে, ধৰি পিনি তাক জেলত থৈ দিলে। তথাপি ঈশ্বৰক প্ৰাৰ্থনা কৰাটো এৰা নাই, দীঘলীয়া কাহিনী। তাৰপিছত এদিন সেই দেশৰ প্ৰধানমন্ত্ৰী হ'ল। ককাইবিলাকে 10 জনে কি কৰিলে, ধান চাউল নাই, আকাল হৈছে, তাত গৈ উবুৰিয়াই সেৱা কৰিলে। তেতিয়া সপোনৰ কথাটো মনত পৰিলে যোসেফে। কিন্তু
সেই যিটো সপোনৰ কথা সেইটো মনত পৰিল। সঁচাকৈ সেৱা কৰি। তথাপি তেওঁ প্ৰথমত মই জোচেফ বুলি কোৱা নাই, বেলেগ মানে অনুবাদ কৰা মানুহ লৈহে মিছৰীয়া ভাষাত কথা কৈছে। পিছত আকৌ দেউতা ককায়েকবিলাকে গোটেইটো আকৌ আহি সেৱা কৰে, কিন্তু তেওঁ প্ৰতিশোধ লোৱা নাই। ভাইটো আমাক চল চাই মাৰিব আৰু বুলিও কৈছে। আকৌ দেউতা মৰাৰ পিছতো এতিয়াতো দেউতা নাই, আমাক তেওঁ আমাৰ যিটো দুষ্কৰ্ম আছিলে তাৰ প্ৰতিশোধ ল'ব বুলি। সেইকাৰণে দেউতা থাকোঁতে কৈছিলে তোমালোকৰ ভাইৰ ওচৰলৈ গৈ ক্ষমা খুজিবা বুলি। এই কথা কওঁতে জোচেফে আকৌ কান্দিলে। ভয় নকৰিবা, তোমালোকে মোক ঈৰ্ষা কৰি বা বেয়া ভাৱেৰে ইয়াত বিক্ৰী কৰিছিলে, কিন্তু ঈশ্বৰে আমাৰ পৰিয়ালৰ গোটেই মানুহটোক এই আকালৰ পৰা বচাবলৈহে মোক আগত আনিলে। কিমান তেওঁলোকে ঈৰ্ষা কৰি তেওঁক নষ্ট কৰিম বুলি ভাবিছিলে, কিন্তু তেওঁলোকেহে আকালত ভুগি আকৌ সেৱা কৰিবলৈ সেইটো। তাৰপিছত তেওঁ আচলতে ঈৰ্ষা মনেৰে মিছৰলৈ বেছি দিছিলে, কিন্তু তেওঁ প্ৰতি ঈৰ্ষা বা প্ৰতিহিংসা নকৰিলে। এতিয়া ভনীবিলাকৰ মাজতো ঈৰ্ষা বাইবেলত পুৰা আছে। এতিয়া আমি পৰিত্ৰাণ পালোঁ, বিশ্বাস জীৱন যাপন কৰিছোঁ, তাতে ইজনে সিজনৰ হিংসা কৰি ঈৰ্ষা কৰি একো হানি কৰিব নোৱাৰে। আৰু যদি আপুনি ঈৰ্ষা কৰে তেতিয়াহ'লে নিজৰেই লোকচান হ'ব, নিজৰ লোকচান হ'ব। এতিয়া ভনীবিলাকৰ মাজতো ঈৰ্ষা থাকে। এতিয়া কাহিনীটো ক'ত মই কৈ দিছোঁ। ৰাহেল, লেয়া আৰু ৰাহেল তেওঁলোক বায়েক ভনীয়েকক জাকোবলৈ বিয়া দিছিলে। ৰাহেলৰ কাৰণে 7 বছৰ খাটিলে, মমায়েকে ঠগি পিনি ৰাতি বায়েককে দি দিলে। আমাৰ মতে আমাৰ এতিয়া কি কণা নেকি, অন্ধ নেকি, দেখা নাই সি এনেকা ক'ব পাৰে, কিন্তু সিহঁতৰ বিয়াটো ৰাতি হয়। বুজি পাইছে না? বাইবেলত পাইছে নহয় যে হৌৱা দৰা বুলি মাছ নিশা কোৱাটো। ৰাতি হ'ল, বুৰ্খা পিন্ধিছে আৰু বুৰ্খা ক'লে সেইটো কি কয় অসমীয়াত, ঢাকনি দিছে, সেইটো পিন্ধাই দিছে, দেখা নাই হ'ল। তাৰ ৰাতিপুৱা চাইছেতো মই ভাল পোৱা ছোৱালীটো ৰাহেলহে আছিলে, মামাই কেলে মোক লেয়াক দিলে, মামা কেলে মোক ঠগিলে বুলি। মামায়েকে কৈছে দিম, তাইকো দিম, 7 দিন যাবলৈ দিয়া। আমাৰ কালচাৰত বায়েক থাকোঁতে ভনীয়েকো দিব নাপায়, এইটোৰ কাৰণে তাক দিছে। 7 দিনৰ পিছত আকৌ ৰাহেলকো দিলে, কিন্তু ৰাহেলৰ কাৰণেও আৰু 7 বছৰ খাটিবলৈ, 14 বছৰ খাটিব লগা হৈছিলে, নহয় জানো? এতিয়া সেইটো আকৌ 14 দিন নিচিনাহে লাগিছে কৈছে মৰমৰ কাৰণে। আপোনালোকে প্ৰভু যীশুক মৰম যদি কৰে, ঈশ্বৰৰ কাম কৰাটো একো বাৰ্ডেন নাভাবিব। তলতে যদি চাই ভাই ভনীবিলাকৰ মাজত কাম কৰিব নোৱাৰিব, বেজাৰ পাব। এইটো জাকুবে 7 বছৰ 14 বছৰ কটাইছে, আৰু সেইটো অলপ দিন নিচিনাহে লাগিলে কৈছে মৰমৰ কাৰণে। যিমান দুখ কষ্ট হ'লেও প্ৰভু যীশুক যদি আপুনি মৰম কৰে, ঈশ্বৰক যদি মৰম কৰে, তেতিয়া বাৰ্ডেন নহ'ব আপোনাৰ কাৰণে। এইটো আনন্দৰ কথা বুলি ভাবি। তাৰপিছত কি হ'ল কাহিনীটো, লেয়া ইমান ধুনীয়া নাছিলে কৈছে, ৰাহেল বহুত ধুনীয়া, আৰু জাকুবে ৰাহেলক বেছি মৰম কৰে। সেইটো কাৰণে লেয়াৰ গৰ্ভৱতী হৈ ল'ৰা পালে, ৰাহেলৰটো বন্ধ কৰিলে গৰ্ভটোকে। এতিয়া বায়েকক ল'ৰা পোৱা দেখি তাৰ ঈৰ্ষা হ'ল কৈছে,
ঈৰ্ষা হৈ জাকবক কৈছে মোক লৰা দিব লাগিব, নহ'লে মই মৰিম বুলি। তাৰপিছত জাকবে বহুত খং উঠিলে, মই কি ঈশ্বৰ নেকি? মই ঈশ্বৰৰ প্ৰতিনিধি নেকি? মই লৰা দিম বুলি দিব পাৰিব নোৱাৰে। সেইটো ঈৰ্ষা আছিলে বায়েক ভনীয়েকৰ মাজত। এতিয়া জগতৰ নিযুক্তি চাকৰি বাকৰি ক্ষেত্ৰতো ঈৰ্ষা হয়। দানিয়েল দানিয়েল 6 অধ্যায় 3-4 পদ। Daniel chapter 6 verse 3 and 4 পঢ়িম। সেই সময়ত এই দানিয়েলৰ অন্তৰত উত্তম আত্মা থকা আন দুজন প্ৰধান বিষয়াতকৈ আৰু খেতিপালবিলাকতকৈ তেওঁ প্ৰধান আছিল। এই নিমিত্তে ৰজাই তেওঁ সমুদায় ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ মন কৰিলে। তাতে আন দুজন প্ৰধান বিষয়া আৰু খেতিপালবিলাকে ৰাজকাৰ্যৰ বিষয়ে দানিয়েলৰ অহিতে ছিদ্ৰ বিচাৰিলে, কিন্তু কোনো ছিদ্ৰ দুখ বা পাব নোৱাৰিলে, কিয়নো তেওঁ বিশ্বাসী আছিল, তেওঁ কোনো ভুল বা দুখ পোৱা নগ'ল। এতিয়া চাওক, এইটো জগতৰ নিযুক্তি মানে চাকৰি দিয়া পোৱা ক্ষেত্ৰতো ঈৰ্ষা হয়। দানিয়েল গভৰ্ণৰবিলাকৰ ওপৰতে অফিচাৰ আছিলে আৰু বাকী গভৰ্ণৰ আছিলে, আৰু তেওঁবিলাকে কেনেকৈ গিৰাব পাৰোঁ বুলি চেষ্টা কৰিছে, কিন্তু অফিচ কামত তেওঁ বহুত বিশ্বাসী আছিলে, একো ভুল কাম কৰা নাই। সেইটো কাৰণে একো কৰিব নোৱাৰিলে। পিছত কি কৰিছে, আইন বনাইছে। এমাহ কোনো মানুহে কোনো দেৱতা ঈশ্বৰৰ সেৱা কৰিব নোৱাৰে, প্ৰাৰ্থনা কৰিব নোৱাৰে, কেৱল ৰজাকহে সেৱা কৰিব লাগিব। আৰু যিজনে সেৱা কৰে, প্ৰাৰ্থনা কৰে, তাক সিংহৰ গঁড়ালত পেলোৱা হ'ব। ৰজাইতো নাজানে দানিয়েলৰ কাৰণে বনাইছে বুলি। তাৰপিছত ৰজাই আইনত নিজৰ চিল মাৰি দিলে। চিল আঙুঠি থাকে ৰজালে, এইটো ষ্টাম্প হয়, চিল মাৰি। তাৰপিছত শুনাৰ লগে লগে দানিয়েলে কি কৰিব আৰু, তেওঁ প্ৰতিদিনে 3 বাৰ প্ৰাৰ্থনা কৰে, ৰাতিপুৱা, দুপৰীয়া, গধূলি, মৰিলেও নেৰিব। জেৰুচালেম ফালে থকা খিৰিকীটো খুলি প্ৰাৰ্থনা কৰে দুপৰীয়া, ৰাতিপুৱা। তাৰপিছত এইটো চহীটো চাইনটো দিয়াৰ লগে লগে, চিলটো মাৰাৰ লগে লগে দুপৰীয়া গৈ আকৌ প্ৰাৰ্থনা কৰিলে কৈছে, ভয় কৰা নাই। তেতিয়া তাৰ গভৰ্ণৰ লগৰীয়া দুজনে গৈ চিয়াদি কৰি চালে, প্ৰাৰ্থনা কৰি আছে। তেতিয়া আহি পিনি সুধিছে, হে মহাৰাজ, আপুনি জানো আইন বনোৱা নাছিলে এই 30টা দিন কোনো দেৱতা, কোনো ঈশ্বৰক প্ৰাৰ্থনা বা সেৱা কৰিব নাপায় বুলি? আপোনাৰ দাস দানিয়েলে প্ৰাৰ্থনা কৰি আছে বুলি। তেতিয়াতো উপায় নাই, সিংহৰ গঁড়ালত পেলাব লাগে। এতিয়া ৰজাই বহুত চেষ্টা কৰিলে দানিয়েলক বচাবলৈ, কাৰণ দানিয়েল ভাল মানুহ, তেওঁক মৰম কৰে, ভাল পায়। কিন্তু পাৰ্চিয়া মানে এতিয়া ইৰাণ, সেই দেশৰ এটা আইনটো ৰজাও সলনি কৰিব নোৱাৰে। সেইকাৰণে গধূলিলৈকে চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। তাৰপিছত দানিয়েলক সিংহৰ গঁড়ালত পেলাবলৈ লৈ গ'ল। তেতিয়া গোটেই ৰাতি ৰজাই ভাত পানী নাখালে, মিউজিকো নুশুনিলে কৈছে। ৰাতিপুৱা গৈ একেবাৰে ৰাতিপুৱাতে গৈ পেলাই কি কৰিছে, হে দানিয়েল, যি ঈশ্বৰক তুমি সেৱা কৰা, সেই ঈশ্বৰে তোমাক সিংহৰ মুখৰ পৰা ৰক্ষা কৰিব পাৰিলেনে? তেতিয়া দানিয়েলে কৈছে, হে মহাৰাজ চিৰজীৱী হওক, ঈশ্বৰে নিজৰ স্বৰ্গদূত পঠাই সিংহৰ মুখ বন্ধ কৰিলে। মই আছো,
তেতিয়া ৰজাই বহুত আনন্দ হ'ল, বেগাই দানিয়েলক ওলোৱা গঁৰালৰ পৰা। ৰজাই ভালকে জানে, গম পালে পিছত দানিয়েলক ঈৰ্ষা কৰি হিংসাৰেহে সেই কামটো কৰিছিলে। কিন্তু ঈশ্বৰে যে দানিয়েলক ৰক্ষা কৰিলে, সেই কথাত ৰজা অতিশয় সন্তুষ্ট হ'ল আৰু দানিয়েলক উলিয়াই আনিলে। সেই ষড়যন্ত্ৰকাৰী ঈৰ্ষা কৰোঁতা দুজন গভৰ্ণৰক তেওঁলোকৰ পৰিয়ালক সিংহৰ গঁৰালত পেলাই দুৱাৰত পোৱাই নে গুচি কামুৰি খালে। পঢ়ক আপোনালোকে। সেই দানিয়েলক ঈৰ্ষা কৰি কি হ'ল তেওঁলোকৰ? একোটো নহ'ল দানিয়েলক। কিন্তু সেই দুজনে ঈৰ্ষা কৰিছে, তেওঁলোকৰ ঘৈণীয়েক ল'ৰা ছোৱালী গোটেইটোৱে সিংহই খাইছে, সোমাবলৈ নাপায়। সেইকাৰণে ঈৰ্ষাটো কিমান ভয়ানক হয়, ঈৰ্ষা সেইটো আমি চালোঁ। এতিয়া ধৰ্মীয় স্থানতো ঈৰ্ষা থাকেই বুলি কৈছে। ধৰ্মীয় স্থান মানে এতিয়া ধৰ্মীয় স্থান মানে গীৰ্জা, মিছনৰ কৰা কৰ্মচাৰীৰ মাজত, মণ্ডলী চলন্তৰ মাজত, মণ্ডলী ভাই ভনীৰ মাজতো ঈৰ্ষা, সেইটো তাৰপিছত এইটো বহুত ভয় লগা। যীশুৱাই ইলদত আৰু মেদত দে ভাৱবাণী প্ৰচাৰ কৰাত ঈৰ্ষা কৰিছিলে। ইলদত আৰু মেদত বুলি দুজন মানুহ আছে, আৰু তেওঁলোকে পবিত্ৰ আত্মাৰ দ্বাৰাই ভাৱবাণী প্ৰচাৰ কৰিছিলে আৰু সেইটো বদ্ধ কৰিব বিচাৰিছিলে যীশুৱাই। তেতিয়া মচিয়ে কি কৈছিলে? আটাই মানুহ, আটাই ইছৰাইলে এইদৰে ভাৱবাণী প্ৰচাৰ কৰা হ'লে কেনে ভাল আছিলে বুলি কৈছে মচিয়ে। কিন্তু যীশুৱাই হ'লে ঈৰ্ষাহে কৰিছিলে। যদি সকলোৱে ভাৱবাণী প্ৰচাৰ কৰে, তেতিয়াহ'লে আত্মাই কণ্ট্ৰল কৰে, ভাল মানুহ হ'ব, কমপ্লেইনাৰ নাথাকিব, কাজিয়া নাথাকিব, কিমান ভাল কথা হ'ব, এইটো মচিয়ে কৈছে। গণনা পুস্তক 11 অধ্যায়, গণনা পুস্তক 11 অধ্যায় 26 পৰা 29। মই 26টো পঢ়িছোঁ। কিন্তু দুজন মানুহ ছাউনীত থাকিল, এজনৰ নাম ইলদত, আনজনৰ নাম মেদত। এই দুজনতো আত্মা থাকিল। তেওঁবিলাক বহীত নাম লিখা লোকবিলাকৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। তেওঁবিলাকে ছাউনীত ভাৱবাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। তেতিয়া মচিৰ পৰিচাৰক, তেওঁৰ মনোনীত লোক নুনৰ পুত্ৰ যীশুৱাই উত্তৰ দি ক'লে, হে মোৰ প্ৰভু মচি, তেওঁবিলাকক নিষেধ কৰক। এতিয়া উদাহৰণৰ মই কৈছোঁ। মণ্ডলী চলান্তা, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, মেম্বাৰ এজনৰ ফলীয়া হৈ আনজনৰ বিৰুদ্ধে কথা যদি কয়, সি এনেকুৱা তেনেকুৱাহে বুলি, বহুত ভাল বুলি ভাবিব নালাগে। আৰু কোনোবা ঈশ্বৰৰ কৰ্মচাৰীৰ মাজত বেলেগ মানুহে যদি কথা লগাই দিয়ে, সি এনেকাহে তেনেকাহে বুলি, সেইটোত ভাল পাব নালাগে। মচিয়ে কি কৈছে? তুমি মোৰ হৈ ঈৰ্ষা কৰিছানে? মোৰ ফলীয়া হৈ তেওঁলোকক ঈৰ্ষা কৰিছানে? কিন্তু সকলো মানুহৰ তাত যদি পবিত্ৰ আত্মা থাকিলেহেঁতেন, তেতিয়াহ'লে কিমান ভাল হ'লহেঁতেন, সেইটো কৈছে।
মই সন্তোষ পালোহেঁতেন। কিমান আত্মিক মানুহ হ'ব লাগিব মচি। সেইকাৰণে কাৰোবাৰ বিৰুদ্ধে আপোনাৰ ফলীয়া হৈ কথা ক'লে মানে তাক য়েছ বহুত ভাল এনেকুৱা ভাবিব নালাগে। মচিৰ নিচিনা হোৱা উচিত। তুমি মোৰ ফলীয়া হৈ ঈৰ্ষা কৰি তেওঁৰ বিৰুদ্ধে কৈছানে? সকলো মানুহ যদি এইদৰে কৰিব পাৰিলেহেঁতেন মই কিমান সন্তোষ পালোহেঁতেন। তাৰমানে কাজিয়া পেচাল সেইবোৰ নহ'ব যদি এইদৰে কৰে। এতিয়া যেতিয়া ঈশ্বৰে দাউদক দৰ্শনীয়কৈ ব্যৱহাৰ কৰিলে, চৌলে দাউদক ঈৰ্ষা কৰিছিল। এতিয়া এটা সময়ত আমি জানো গলিয়াত বহুত ডাঙৰ মানুহ, যোদ্ধাৰু। ইছৰাইলে ভয়তে তাৰ ওচৰত যাব নোৱাৰে যুদ্ধ কৰিব। তাৰ তৰোৱাল জাঠি অস্ত্ৰটো বহুত ভাৰী ভাৰী, তথাপি সি সৰু বস্তু নিচিনা ল'ব পাৰে, মাৰিব পাৰে। এতিয়া এলা উপত্যকা বুলি আছে। সেই এলা উপত্যকা ইফালে পাহাৰ ইফালে পাহাৰ। পলেষ্টিয়াবিলাকে এটা পাহাৰত, আনটো ফালে ইছৰাইল। সেই সমান জাগাটো এলা উপত্যকা বুলি কয়। তাতে যুদ্ধ লাগিবলৈ ৰেডি হৈছে। তেতিয়া সিহঁতৰ মাজৰ পৰা এজন বীৰ ওলাল, তাৰ নামটো গলিয়াত। আৰু তেওঁ দিনে দিনে ওলাই পিনি কয়, তোমালোকৰ মাজত যিজন বীৰ আছে সি ওলাই পিনি মোৰ লগত যুদ্ধ কৰা। সি যদি মোক মৰাব পাৰে পলেষ্টিয়াবিলাক তোমালোকৰ দাস হ'ব, আৰু মই যদি তাক মৰাওঁ তোমালোক আমাৰ দাস হ'ব লাগিব। 40 দিন মান এনেকা ওলাই ওলাই ক'লে ভয় নাখাব নেকি? মস্ত ডাঙৰ। তাৰপিছত দাউদক বাপেকে ক'লে, বোপাই তোমাৰ দাদাহঁতে যুদ্ধলৈ গৈছে। সেই সময়ত বলৱান বলৱান প্ৰতিটো ঘৰৰ মানুহটোৱে যাব লাগে। আজিকালিৰ নিচিনা মিলিটাৰী গ'ল, চাকৰি পইচা নহয়, খাটি দিব লাগিব। তেতিয়া একেবাৰে তাগৰা তাগৰা, অলপ ঠেলিলে পৰি যোৱাটো নহয়। ৱাল নিচিনা থিয় হ'ব লাগিব, বহুত জোৰত আহি ঢাক্কা মাৰিব, তথাপিও ৱাল নিচিনা থাকিব। এনেকা পালোৱান। ইমান পালোৱান হ'লেও সেই বীৰটো ভয় কৰে। তাৰপিছত বাপেকৰ কথা লৈ দাউদে গ'ল, পিঠা দ্ৰাক্ষাৰৰ কিবা কিবি লৈ পিনি গৈ পেলাই য'ত মানে বস্তু ৰখা মিলিটাৰী আছে তাত থ'লে। ক'ত যাবা তুমি, ক'ত যাবা? দাদাহঁতৰ লগ কৰি। তাৰপিছত গ'ল, বিচাৰিলে, দাদাহঁতৰ লগ পালে। তাৰপিছত ক'লে, দেউতাহঁতে ভালনে? ভালে আছে। মেৰজাক ভালে আছে। তাৰপিছত আপোনালোকক এনেকুৱা পিঠা কিবা পঠাইছে দেউতা, সেইটো আনিছে। পিছত আকৌ কি হ'ল, চবে কথা পাতাটো দাউদে শুনিলে। যিজনে এই বীৰক মাৰিব পাৰিব, ৰজাই তেওঁক বহুত টকা পইচা আৰু জীয়েকক বিয়া দিব, বহুত সন্মান কৰিব। তাৰপিছত দাউদটো চেঙেলীয়াহে কৈছে না, 17-18 বছৰ। কি কৈছে, ৰজাই কি দিম বুলি কৈছে, সি মানুহটো মাৰিলে। তেওঁৰ জীয়েকক দিম কৈছে আৰু বহুত টকা পইচা দিব, ধনী হ'ব। 2 বাৰমান সুধিছে। তাৰপিছত ককায়েকে আহি পিনি ইয়াত ধৰিলে, তই মতালিৰে সেই তাকৰীয়া জাকটিক অৰণ্যত এৰি থৈ কাৰ হাতত থৈ আহিলি? তই ইয়াত যুদ্ধ চাবলৈ আহিছ বুলি। মই কথা সুধিছোঁহে, তাতে মই কি ভুল কৰিছে বুলি উত্তৰ দিছে সি। পিছত সি যুদ্ধ কৰিবলৈ ওলালে, মই তাৰ লগত যুদ্ধ কৰিম। আচৰিত হ'ব পাৰে তাগৰা তাগৰা মিলিটাৰীবিলাক, এই ল'ৰাটো কি কৈছে বুলি। তাৰ ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজাক ক'লে, মই তাৰ লগত যুদ্ধ কৰিম। বোপাই সি মহাবীৰ হয়, যোদ্ধাৰু, তুমি সৰু ল'ৰা, তাৰ লগত নোৱাৰিবা। তেতিয়া কি কৈছে, আপোনাৰ এই দাসে
মেৰ ৰখা সময়ত এটা ভালুক আৰু এটা সিংহক বধ কৰিছোঁ আৰু মুখৰ পৰা ভেড়াটো ৰক্ষা কৰিছোঁ। সেই দুটাৰ এটা নিচিনা হ'বহি অচুন্নত পলেষ্টিয়াটো। সৰ্বোপৰি জনা ঈশ্বৰৰ আৰ্মিবিলাকক কেলেই তেওঁ ঠাট্টা কৰিব বুলি। তেতিয়াহ'লে জিহুৱা তোমাৰ সংগী হওক উপায় বুলি ৰজাই নিজৰ এইটো ঢাল অস্ত্ৰ জোতা সেইবিলাক দিছে, পিন্ধি পিন্ধি ঘপক ঘাপক কৰি খোজকাঢ়িব নোৱাৰে, অভ্যাস কৰা নাই। নালাগে মোক এইটো নোৱাৰোঁ, এইটো পিন্ধিব লাগিব। কি কৰিলে, এই ভেড়া চৰাওঁতে লাঠি এটা থাকে আৰু কিবা কিবি খোৱা বোৱা ল'বলৈ মোনা, পানী ল'বলৈ এনেকুৱা থাকে সৰু মোনা। তাতে গৈ পেলাই এলা উপত্যকা হয়, নদীও আছে। পানী নাথাকিলেও সেই এটা সময়ত শুকানত থাকিব। তাৰপিছত কি পানীও থাকিব পাৰে। তাৰপিছত ৰাউণ্ড 5টা মাত্ৰ শিল গুটি ল'লে। তাৰপিছত সেইটো, হেই মই কুকুৰ নেকি, টাঙোন লৈ আহিছা টোকন এটা, আজি তোৰ বধ কৰি আকাশৰ চৰাইবিলাকক খাবলৈ দিম তোৰ মাংস। আৰু সিও কৈছে, সৰ্বোপৰি জনা ঈশ্বৰৰ আৰ্মিবিলাকক তুমি কিয় ঠাট্টা কৰিছা? জিহুৱাই তোমাৰ শৰীৰটো আজি চৰাইবিলাকক খাবলৈ। সিও দৌৰিছে, কিমান দূৰৰ পৰা মাৰিব পাৰে জাতি। সিও এৰিব পাৰে, বহুত আছে। তাৰপিছত সিও দৌৰিছে 2টা পাহাৰৰ পৰা এলা উপত্যকা। তাৰপিছত একবাৰ কঁপাললৈ গোটেইটো কবচ পিন্ধা আছে, এইটো মাত্ৰ খালী। ঈশ্বৰ নহ'লে এনেকুৱা জানো হ'ব পাৰে? ইয়াত লাগিলে মৰে। দৌৰি গৈ তৰোৱালটো নাই, তাৰ তৰোৱালটো যেনে তেনে। কাহিনীটো এইটো। তাৰপিছত যুদ্ধটো শেষ হ'ল। বহুত তিৰোতা গাভৰুবিলাকে জেৰুচালেম ৰাজধানীত খঞ্জৰি বজাই কিবা বজাই নাচ গান কৰি ৱেলকাম কৰিছে। যুদ্ধত জিকি আহিছে বীৰসকল, গান গাওঁতেই লাগিল লেঠাটো। দাউদে মাৰিলে অযুতক, চাউলে মাৰিলে হাজাৰক বুলি। এইটোতে ঈৰ্ষা লাগিলে। তাক হ'লে অযুত কৈছে, মোক হ'লে হাজাৰ কৈছে। সি ৰজাৰ বাহিৰে সকলো সন্মান পালে, এই বুলি ঈৰ্ষা কৰিলে। সেইদিনাৰ পৰাই বেয়া চকুৰে চালে কৈছে ঈৰ্ষা। তাৰপিছত ঈৰ্ষা কৰি সি বলিয়া হৈ গ'ল, নহয় জানো? দুষ্ট আত্মা আহিলে, পবিত্ৰ আত্মাটো গুচিল, তাৰপিছত দুষ্ট আত্মাহে আহিল আৰু সি বলিয়া হৈ যায়। বলিয়া হ'লে এক্সপাৰ্ট বিনা বজোৱা মানুহ হ'লে মানে তাৰ বেমাৰটো, পাগলামিটো ভাল হয়। এতিয়া গোটেই দেশখনতে বিচাৰিছে, দাউদকহে পালে আৰু দাউদে বজাই দিলে পাগলামিটো ভাল হয়। আচৰিত এক্সপাৰ্ট আছিলে বিনা বজোৱা। তাৰপিছত সি আকৌ ভাল হ'লে মাৰিব বিচাৰে, সদায় খেদে, ঈৰ্ষা। তাৰপিছত দাউদে সুযোগ পাইছে, তথাপি মাৰা নাই। তাৰ লগৰীয়াটোৱে কয়, একে কোবে মাটিলৈকে সোমাই যোৱাকে মাৰিবলৈ দে মোক বুলি। দাউদে কয়, নাপায়। ঈশ্বৰে যিজনক ইছৰাইলৰ ৰজা হ'বলৈ অভিষেক কৰিলে, তাৰ গাত হাত দিব নালাগে। নিজে এদিন যুদ্ধত মৰিব, নহ'লে ঈশ্বৰে তেওঁক বধ কৰিব, কিন্তু মই নকৰোঁ। একবাৰতো তেওঁৰ কাপোৰটো মাত্ৰ এক টুকুৰা কাটি আনিছে। তাৰপিছত দূৰৰ পৰা চিঞৰিছে, হে মহাৰাজ বুলি। আপোনাৰ আচলটো চাওকচোন, আপোনাৰ জাতিটো পানী বটলটো কোনোবা ডেকাই গৈ পিনি সেইটো আনিছিলে। ঈশ্বৰে
মোক সুযোগ দিছিলে আপোনাক মাৰিব, নাই, মাৰা নাই। তেতিয়া আকৌ কান্দিছে, ঘূৰি আহক, মই এতিয়াৰ পৰা একো নকৰোঁ। মিছা হয় এইটো, সঁচা মন পালটন নহয়। সঁচা মন পালটনো থাকে, মিছা মন পালটনো থাকে। কান্দে, হে মোৰ পুত্ৰ দায়ুদ, তুমি ধাৰ্মিক, মই হলে পাপী। শত্ৰুৱে জানো নিজ শত্ৰুক বধ কৰিবলৈ সুযোগ পালে এৰে। তুমি কৃতজ্ঞতা হবা, তুমি মহান হবা বুলিও কয়। আকৌ এদিন কি কৰিলে, দায়ুদ আৰু তেওঁৰ লগৰীয়াবিলাকে এটা গুহা ভিতৰত আছে। তাৰপিছত সি নাজানে, আহি পিনে তাতে আকৌ সিও ঘৰ ভৰাই হৈ আছে। তেতিয়াই সেই এক টুকুৰা কাপোৰ কাটি আনাটো মানুহটো নামাতে। সেইটোকো বহুত বেজাৰ পাইছিলে, ঈশ্বৰৰ অভিষেক কৰা ৰজাৰ কাপোৰটো মই কাটি আনিলো বুলি। সেইটো ঈৰ্ষা। ঈৰ্ষা কৰিছিলে। এই বাইবেল পদটো পঢ়িম, সামুৱেল, প্ৰথম সামুৱেল 18 অধ্যায়। অধ্যায় 6-9 পদ পঢ়ে সকলোৱে। কিন্তু সৈন্যবিলাক উলটি অহা কালত যেতিয়া দায়ুদে ফিলিষ্টিয়াটোক বধ কৰাৰ পৰা উলটি আহিছিল, তেতিয়া শাউল ৰজাক আগবঢ়োৱাবৰ অৰ্থে ইছৰাইলৰ সকলো নগৰৰ পৰা তিৰোতাবিলাকে খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি বাগি ৰং কৰি ওলাই আহিল। সেই ৰং কৰা তিৰোতাবিলাকে গীত গাই উত্তৰ প্ৰত্যুত্তৰ ক্ৰমে ক'লে, শাউলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ুদে বধিলে অযুত লোকক। তাতে শাউলে অতিশয় ক্ৰুদ্ধ হৈ বিশেষকৈ সেই বাক্যত অসন্তোষ পাই ক'লে, সিহঁতে দায়ুদক অযুতক মোক হ'লে হাজাৰ হাজাৰক জয় কৰা বুলি ক'লে। ইয়াতে ৰাজত্বৰ বাহিৰে সি নোপোৱাকৈ আৰু কি থাকিল? সেই দিনৰে পৰা শাউলে দায়ুদক কটাক্ষেৰে চালে। এতিয়া ঈৰ্ষা কথাটো চাইছোঁ। দায়ুদক ঈৰ্ষা কৰি পাহাৰে ভৈয়ামে বিচাৰি মাৰিব নোৱাৰিলে। কিন্তু নিজে পিছত কি হ'ল, নিজেতো শান্তি নাই, বলিয়াও হৈ যায়। তাৰপিছত তেওঁ এদিন যুদ্ধত মৰিলে মানে আনে মাৰা নাই, একেবাৰে শত্ৰুবিলাকে ওচৰ চাপিছে, ধনুকাৰ ধৰাবিলাকে মোক মাৰি পেলাব আৰু বুলি নিজৰ অস্ত্ৰ ধৰা বডিগাৰ্ডটো মোক তৰোৱালেৰে খুচি মাৰ বুলি কৈছে। কিন্তু সেই অস্ত্ৰধাৰী বডিগাৰ্ডটো অতিশয় ভয় খালে কৈছে, মাৰা নাই। সেইকাৰণে নিজে তৰোৱালত জাপ মাৰি মৰিলে। আৰু ৰজাক মৰা দেখি বডিগাৰ্ডটো ভয়তে নিজেও তৰোৱালত জাপ মাৰি মৰিলে। গতিকে ঈৰ্ষা কৰি কি কৰিব পাৰিলে? এতিয়াও বহুত মানুহ আছে এনে ঈৰ্ষা কৰে। আপুনিও কৰে নেকি? কাকবা নকৰিব। এইটো আমি বিশ্বাসীবিলাকৰ কাম নহয়। আজি ইয়াতে থৈছোঁ, নেক্সট টাইম আকৌ চাম। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। সৰু সৰু শিয়ালবোৰে দ্ৰাক্ষাবাৰী নষ্ট কৰে, আৰু তাৰে ঈৰ্ষাও এটা সৰু শিয়ালৰ নিচিনা। প্ৰভু, ঈৰ্ষা কৰি কাৰোবাক নষ্ট কৰিব নোৱাৰে, কিন্তু নিজেহে ধ্বংস হৈ যায়। তাক আমি উদাহৰণবোৰ চাইছোঁ। ঈশ্বৰ, তুমি বিশ্বাসী ভাই ভনী সকলোকে আশীৰ্বাদ কৰা,
এই মন্দ কাৰ্য ঈৰ্ষাৰ পৰা যেন আঁতৰি থাকিব পাৰোঁ। প্ৰভু, তোমাৰ বাক্যৰ যোগেদি আমাক কথা কোৱাৰ কাৰণে ধন্যবাদ। ইয়াত গোট খোৱা শুনা প্ৰতিজনকে তুমি আশীৰ্বাদ কৰা, তোমাৰ জ্ঞান আৰু আশীৰ্বাদত বাঢ়ি বাঢ়ি যাবলৈ প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ। আমেন।